নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে। হেল বিভাগৰ চাকৰি 33,240টা পদ, গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ। যদি আপোনালোকে 8 পাছ কৰিছে, 10 পাছ কৰিছে, 12 পাছ কৰিছে, ডিগ্ৰী পাছ কৰিছে, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' কোনটো তাৰিখৰ পৰা আবেদনসমূহ কৰিব পাৰিব, কেতিয়ালৈকে আবেদনসমূহ চলিব, লগতে কেনেদৰে আবেদনসমূহ কৰিব, ষ্টেপ বাই ষ্টেপ আপোনালোকক সকলোখিনি দেখাই দিয়া হ'ব। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক এটা কৰিব পাৰে, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব পাৰে। আৰু আমাৰ যি ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু এই যিকেইটা ভেকেঞ্চি হয়, ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত 8 পাছ যদি কৰিছে তেতিয়াও পাৰিব, 10 পাছ যদি কৰিছে তেতিয়াও পাৰিব, 12 পাছ যদি কৰিছে তেতিয়াও পাৰিব, ডিগ্ৰী পাছ যদি কৰিছে তেতিয়াও পাৰিব। চ' মই পোনপ্ৰথমে ভেকেঞ্চিকেইটাৰ ডিটেইলছটো আপোনালোকক জনাই ল'ব বিচাৰিছোঁ। গভৰ্ণমেণ্ট অফ হেল্থ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অফিচ অফ দ্য মেডিকেল হেল্থ ৰিক্ৰুইটমেণ্ট বৰ্ড দেখিব পাৰিছে। টোটেল পোষ্ট 33,420, মানে 33,000+ পদ হয়। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেল কেটেগৰী হয়। এপ্লাই মোডটো আপোনালোকে অনলাইন যোগে কৰিব পাৰিব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, এপ্লাইসমূহ কৰি ল'ব পাৰিব। চ' কোনটো তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব, কেতিয়ালৈকে চলিব, সকলোখিনি কথা জনাই আছোঁ। পোনপ্ৰথমে মই আপোনালোকক ভেকেঞ্চি ডিটেইলছটো কৈ দিছোঁ। লেবৰেটৰী টেকনিচিয়ান গ্ৰেড 3 লেভেলৰ, ফাৰ্মাচিষ্ট ছাৰ্ভিচেছৰ ভেকেঞ্চি আছে। ষ্টাফ নাৰ্ছ, অক্সিলেৰী নাৰ্ছৰ ক্ষেত্ৰত সৰ্বাধিক ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব, 8,500। ফাৰ্মাচিষ্ট গ্ৰেড 3, ফাৰ্মাচিষ্ট মেডিকেল ছাপ্লাইৰ ক্ষেত্ৰত 2,700 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। জুনিয়ৰ এছিষ্টেণ্ট ক্লাৰ্ক গ্ৰেড 3 মেডিকেল এডমিনিষ্ট্ৰেশ্যনৰ ক্ষেত্ৰত 3,000 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। ৱাৰ্ড বয় এটেণ্ডেণ্ট গ্ৰেড 4ৰ ক্ষেত্ৰত আপোনালোকে প্ৰায় 7,500 ভেকেঞ্চি দেখিবলৈ পাব। মাল্টিটাস্কিং ষ্টাফ, যিটো MTS গ্ৰেড 4 লেভেল হয়, ইয়াৰ ক্ষেত্ৰত জেনেৰেল ছাপৰ্ট বা OPSৰ ক্ষেত্ৰত 4,500 ভেকেঞ্চি দেখিবলৈ পাব। পিয়ন, ক্লিনাৰ, হেল্পাৰ এনেকৈ ধৰণে গ্ৰেড 4 লেভেলৰ প্ৰায় ফেকাল্টি মেইনটেনেঞ্চৰ কাৰণে প্ৰায় আপোনালোকে 3,000 ভেকেঞ্চি দেখিবলৈ পাব। অভাৰঅল আপোনালোকে 33,420 ভেকেঞ্চি আপোনালোকে দেখিবলৈ পাব। চ' আপোনালোকৰ কাৰণে এটা ভাল অপৰচুনিটি হয়। চ' অপৰচুনিটিটো আপোনালোকে মিছ নকৰিব। অভাৰঅল ভেকেঞ্চিখিনি ডিটেইলছটো জানিব পাৰিলে। এতিয়া আহিলে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব। বিশেষকৈ এজ লিমিট 18ৰ পৰা 40 বছৰলৈকে আবেদনসমূহ কৰিব পাৰিব। লগতে আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ, OBC ক্ষেত্ৰত 3 বছৰকৈ, PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু এজ লিমিট 18ৰ পৰা 40 বছৰ বয়সৰ সকলো কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰে। চ' মই ডিটেইলছটো আপোনালোকক জনাই দিলোঁৱেই। আৰু বাকী ইয়াৰ যিটো চিলেকশ্যন প্ৰচিডিউৰ হয়, সেইটো ৰিটেন এক্সামৰ ওপৰত ডিপেণ্ড কৰিয়ে হ'ব। এতিয়া সেইটো এপ্লাই ডেটটো কেতিয়া হ'ব। চ' আপোনালোকে নিশ্চয় গম পায়, হেল্থ মিনিষ্টাৰ লগতে অসমৰ বাজেট অধিৱেশনত এই যিমানখিনি ভেকেঞ্চি আহিব, নতুনকৈ যিকেইখন মেডিকেল ৰিক্ৰুইট কৰিছে, সকলোখিনি মিলাই প্ৰায় 33,000 ভেকেঞ্চি আহিব বুলি অসম চৰকাৰৰ যিটো বাজেট অধিৱেশন আছিল, যিটো বিধানসভা আছে, বিধানসভাৰ ভিতৰত কৈ থৈছে। চ' অতি সোনকালে ভেকেঞ্চিখিনি এপ্লাই হ'ব। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। যেতিয়াই আবেদনসমূহ ষ্টাৰ্ট হ'ব, সকলোকে আগত আমাৰ চেনেলতে আবেদনসমূহ লাভ কৰিব পাৰিব। সেইবাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। বাজেট অধিৱেশনত অলৰেডি ইয়াৰ সম্পৰ্কে ঘোষণা হৈ গৈছে, মাত্ৰ ইয়াৰ যিখিনি ইমপ্লিমেণ্ট হ'বলৈহে বাকী আছে। মানে চৰকাৰৰ হাতত যিমানখিনি ডাটা, মানে সৰ্বাধিক যিখিনি খালী পদ আছে, সকলোখিনি ডাটা পাই গৈছে। আৰু সেই ডাটা ৱাইজতে এই 5 বছৰত, আগন্তুক 5 বছৰত 33,000 ভেকেঞ্চি আহিব বুলি কৈছে। মই যিখিনি আপোনালোকৰ ভেকেঞ্চি ডিটেইলছ দিলোঁ, সেইমতে আপোনালোকে ভেকেঞ্চিখিনি দেখিবলৈ পাব। আৰু যদি আপোনালোকে ভাবিছে সকলোতকৈ আগত আপোনালোকে মানে খবৰটো গম পাই এপ্লাই কৰিবলৈ, তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে। তেতিয়া সকলোতকৈ আগত গম পাই আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু লগতে এই ভেকেঞ্চিখিনি ডিটেইলছখিনি যদি আপোনালোকক দৰকাৰ হয়, তেন্তে আপোনালোকে PDF আকাৰে কমেণ্ট কৰিলে হ'ল। কমেণ্টত PDF আকাৰৰ যিটো লিংক হয়, সেইটো আপোনালোকক মই প্ৰভাইড কৰি দিয়া হ'ব। চ' যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক এটা কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আজিৰ বাবে ভিডিঅ'ত লগ পাম।